কিহৰ কাৰণে নাজানো, কোনেও মোক সোধা নাইকে যে কিহৰ কাৰণে আপুনি বা নবৌ কিহৰ কাৰণে আশ্ৰমলৈ যাবলগীয়া হ'ল, ককাই ভাইও কোনো মোক আজিলৈকে সোধা নাই। অসুখ এটা আছিলে, অসুখটো ইমানেই মানুহজনে যত্ন কৰিলে, দেলহি পৰ্যন্ত নিলে, মোক ভাল কৰিব নোৱাৰিলে। চাদক দ্ৰব্য খাই মই ধৰা পেলাওঁ। আৰু মই ফাঁকি দিয়াক আচলতে ইমান ফাঁকি তেনেকুৱাবিলাকত থকাতকৈ মই এনেকৈ থকাটো বেছি ভাল। সেইকাৰণে মই এইটো হেৰি কৰিলোঁ। আচলতে পুত্ৰতলী ভাবিছিলোঁ হ'ব মোৰ ভাল, আজি সেই পুত্ৰ মোৰ হ'ল জমকাল। কাল সৰ্পৰ ৰূপে মোৰ পুত্ৰ জন্ম হ'ল, কপালতে খোট মাৰি পুত্ৰ পলাই গ'ল। টকা পইচা কিমান পাইছিলে এখেতে ৰিটায়াৰ পিছত মই গম পালোঁ যে কিমান লাখ টকা পাইছিলে, কিন্তু মই সেইটো 5 টকা এটাৰ কাৰণে মই সময়ত কান্দিব লাগে। আমি ঈশ্বৰক স্বচক্ষুৰে দেখা নাই, কিন্তু আমাৰ লগত পিতৃ মাতৃ আছে। পিতৃ মাতৃৰ বাবে আমি এই পৃথিৱীখন দেখিবলৈ পাইছোঁ, জীৱনটো জীয়াবলৈ পাইছোঁ। আৰু এনে পিতৃ মাতৃ আমাৰ বাবে ভগৱানৰ আন এটা স্বৰূপ, কিয়নো স্বচক্ষুৰে আমি আমাৰ পিতৃ মাতৃক দেখা নাই। কিন্তু মই বৰ্তমান উপস্থিত আছোঁ অমৰাৱতী বৃদ্ধাশ্ৰমত। যোৰহাটত থকা এই অমৰাৱতী বৃদ্ধাশ্ৰমত থকা এগৰাকী আইতাৰ সৈতে বৰ্তমান সময়ত মই উপস্থিত আছোঁ। তেওঁ এগৰাকী মাতৃ, এগৰাকী সফল পত্নী আৰু সমাজৰ এগৰাকী সফল সাহিত্যিক বুলি মই এই সময়ত অভিহিত তেওঁক কৰিম, কিয়নো বৰ্তমানলৈকে তেওঁ লিখি উলিয়াইছে 300খনৰো অধিক পুথি। কিন্তু বৰ্তমান তেওঁৰ ঠিকনা হৈছে যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ লগত ইমান সময় আমি কথা পাতিলোঁ, কিন্তু আমাৰ দৰ্শকসকলে যিহেতু আপোনাৰ পৰিচয়টো জানিবলৈ বিচাৰিব, গতিকে প্ৰথমে আমাৰ দৰ্শকসকলক আপোনাৰ নামটো আৰু আপোনাৰ পৰিচয়, আপোনাৰ বাসগৃহ। মোৰ নাম শ্ৰীমতী মিনতী শৰ্মা বৰুৱা, আৰু মোৰ আচল ঘৰ কাকডোঙাত, কিন্তু এখেতে দেৰগাঁও হাই ছেকেণ্ডেৰী স্কুলত অধ্যক্ষ আছিলে। 2015 চনত এখেতে এসপ্তাহৰ পিছত ঢুকালে, ৰিটায়াৰ হোৱা। আৰু তেখেতৰ এতিয়া বৰ্তমান দেৰগাঁৱতে। আৰু মোৰ ল'ৰা 2জন, ছোৱালী বিয়া দিলোঁ। আৰু ল'ৰা ডাঙৰটোৱে বিয়া কৰোৱা নাই, সৰুটোৱে বিয়া কৰালে। আৰু এতিয়া মই বৰ্তমান 22 চনৰ পৰা অমৰাৱতী বৃদ্ধাশ্ৰমৰ বাসী। এখন সুন্দৰ ঘৰ আপোনাৰ আছিলে, আৰু সেই ঘৰখন এৰি বৰ্তমান সময়ত আপুনি অমৰাৱতী বৃদ্ধাশ্ৰমত আছে। আপুনি নিজাকৈ এটা জীৱন গঢ়িছে। আপোনাৰ এই বয়সত আহি আপুনি জীৱনটো নতুনকৈ জীয়াইছে। সুধিবলৈ আচলতে সুধিছোঁ আপোনাক যে অমৰাৱতী বৃদ্ধাশ্ৰমৰ এই ঠিকনাটো আপুনি কেনেকৈ ল'বলগীয়া হ'ল? অমৰাৱতী বৃদ্ধাশ্ৰমৰ ঠিকনা আচলতে মই প্ৰথমতে আহি পেলাই 22 চনৰ এপ্ৰিলত মই সাৰথি বৃদ্ধাশ্ৰমত আহিলোঁ। 22 চনত আহি পেলাই মই তাত সাৰথিত 3 মাহ থাকোঁতেই তাত মোৰ কিতাপ ওলাল। এগৰাকী গুৱাহাটী ইউনিভাৰ্চিটিৰ এগৰাকী ছোৱালী আহিছিলে। তেখেতে ক'লে যে আপুনি অমৰাৱতী বৃদ্ধাশ্ৰমলৈ যাওক, তাত আপোনাৰ লিখা পঢ়াত বহুত আগবাঢ়ি যাব পাৰিব। কিন্তু তাতো মোৰ এখন কিতাপ ওলাল। প্ৰথমতে এখন 20ত ওলাল, তাৰপৰা 22ত এখন সাৰথি বৃদ্ধাশ্ৰমত ওলাল, আৰু এতিয়া 24ত অমৰাৱতী বৃদ্ধাশ্ৰমৰ পৰা 2খন ওলাইছে। খালি মোৰ সাংস্কৃতিক মহাসভাৰ পৰা উলিয়াই অমৰাৱতী বৃদ্ধাশ্ৰমত এইখন নৱেম্বৰৰ 5 তাৰিখে এখন ওলাইছে। আগত মে'ত নে কিহত ওলাইছিলে, ইয়াত আছে কিতাপখন। আইতা, আপুনি যদি আমাক ক'বলৈ বিচাৰে, আপুনি যদি বিচাৰে আমাৰ সৈতে এই কথাখিনি আপুনি ভাগ বতৰা কৰিবলৈ, অমৰাৱতী বৃদ্ধাশ্ৰমলৈ অহাৰ পূৰ্বে আপোনাৰ যি জীৱন, অমৰাৱতী বৃদ্ধাশ্ৰমৰ ঠিকনাটো পোৱাৰ আগেয়ে আপোনাৰ যি জীৱন, আপোনাৰ স্বামীৰ সৈতে, আপোনাৰ ঘৰখনৰ সৈতে, সেই বিষয়ে অকণমান ক'ব নেকি? মোৰ শহুৰ আছিলে কাকডগাঁও হাই ছেকেণ্ডেৰীৰ শিক্ষক পদ্মনাথ শৰ্মা বৰুৱা। তেখেত ঢুকালে। আৰু উমাকান্ত শইকীয়া, নগেন শইকীয়া ছাৰৰ দেউতাক উমা শইকীয়া ছাৰে পঢ়োৱা মোক, আৰু মোৰ শহুৰেও মোক পঢ়োৱা। আৰু মই খুব সৰুতে তাৰমানে বিয়া হ'বলগীয়া হ'ল। ভাল ধৰণে মেট্ৰিক পাছ কৰিলোঁ। মোৰ পঢ়িবলৈ মন আছিলে, কিন্তু শহুৰে আচলতে বিশেষ মন কৰিলে পুতেকলৈ বিয়া কৰাবলৈ। এখেতেও এতিয়া BA পাছ কৰি হাই ছেকেণ্ডেৰীত সোমাইছিলেহে। তাৰপিছতে মোৰ 75 চনত মেট্ৰিক পাছ কৰিছোঁ, মোৰ 76 চনত বিয়া। 76 চনতে বিয়া হ'ল। কিন্তু লগৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবলৈ গ'ল, মই আকৌ পঢ়িবলৈ নাপালোঁ। আৰু মোৰ এনেই ককাই ভাই 7জন, মই 2 নম্বৰ বোৱাৰী। মোৰ
বাকী মোক কোনেও আচলতে এতিয়া এটা কথা কি কিহৰ কাৰণে নাজানো কোনেও মোক সোধা নাইকে যে কিহৰ কাৰণে আপুনি বা নবৌ কিহৰ কাৰণে আশ্ৰমলৈ যাবলগীয়া হ'ল ককাই ভাইও কোনো মোক আজিলৈকে সোধা নাই মোৰ ভাইটি ভণ্টিয়ে খবৰ লয় কিন্তু মোৰ দেওৰ বৰজনা মোক কোনেও মোক খবৰ নলয় আৰু মই লিখা পঢ়া আচলতে ভাল নাপায় নেকি মই সেইটোও নাজানো আৰু মই লিখা পঢ়া কৰি ভাল পাওঁ আৰু চিলাই কৰোঁ খুব বা নিজে গান লিখি পেলাই নিজে সুৰ দি পেলাই গাই আছোঁ গোৱা মানুহ মই পোৱা নাই তেনেকৈ আপোনাৰ কথাৰ পৰা যিহেতু জানিব পাৰিছোঁ এখন শিক্ষিত সম্ভ্ৰান্ত ঘৰৰ আপুনি জীয়াৰীৰ লগতে বোৱাৰী আছিলে আপুনি আপোনাৰ শিক্ষা জীৱন আপুনি পাতনি মেলিছিলে তাৰপিছত আপুনি বৈবাহিক জীৱনৰ পাতনি মেলিলে আপোনাৰ যিখন আপোনাৰ স্বামী গৃহ সেই স্বামী গৃহও যথেষ্ট শিক্ষিত সম্ভ্ৰান্ত ঘৰৰ সেই ঘৰখনৰ আপোনাৰ স্বামীৰ লগত আপোনাৰ কেনেধৰণৰ সম্পৰ্ক আছিলে স্বামীৰ কথা আমি যদি অকণমান জানিব পাৰোঁ আপোনাৰ পৰা স্বামী মানে অতি বেলেগ মিলা প্ৰীতি আছিলে ককাই ভাই আমাৰ কিন্তু এতিয়া সকলো বেলেগ হ'ল মোৰ এতিয়া এজন দেও থাকে ইয়াত যোৰহাটৰে বাইপাছত থাকে আৰু এজন থাকে এগৰাকী যায় তৰাজান LP স্কুলত মাষ্টৰণি কৰে ME স্কুলত পূজা মন্দিৰৰ ওচৰৰ তাৰপৰা এজন থাকে গোলাঘাটত আৰু ভতিজা এজনে গোলাঘাটৰ দেওৰৰ ল'ৰাই DKD কলেজত প্ৰফেচাৰ কৰে আৰু মোৰ ছোৱালীয়ে মিছামৰাত মাষ্টৰণি কৰি আছে মিছামৰা ইয়াত এনেও গান গাই তাই আৰু মই বিশেষ আচলতে কি তাত খেতি বাতিও কৰিবলগীয়া হৈছিলে মই আৰু একো কামতে মই মানে হাৰ নেমানো একো কাম নজনা কাম একোৱেই নাই তাৰমানে মই সকলো কাম জানো কিন্তু তাৰ মাজতো বহুত স্বামী ঢুকোৱাৰ পিছত তাৰমানে মই বহুত দুখ পাবলগীয়া হ'ল আৰু সেইবিলাক সহ্য কৰি থকাতকৈ তাহাঁতৰ ভাগে থাকক মই মোৰ ভাগে থাকোঁ বুলি যে তাহাঁতি সুখত থাকক মই আশ্ৰমলৈ যাওঁ বুলি সেইকাৰণেই মই আশ্ৰমলৈ আহিলোঁ আচলতে আমি জানিব পাৰিছোঁ যে আপোনাৰ স্বামীৰ নামত প্ৰয়াত আপোনাৰ স্বামীৰ স্মৃতি শৰণত বৰ্তমানেও এখন ফুটবল প্ৰতিযোগিতা হৈ থাকে প্ৰতি বছৰে এই যোৱাবাৰ হৈ গৈছে জুলাই 21 তাৰিখৰ পৰা 28 তাৰিখলৈকে অল আছাম ভেটাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ খেল ফুটবল সন্থা গোলাঘাট জিলা ফুটবল সন্থাৰ আছিলে তাৰমানে আপুনি যিহেতু কৈছে স্বামী বিয়োগৰ পাছত আপুনি ঘৰখনত সেই তেনে পৰিস্থিতি আপুনি সেই তেনে পৰিৱেশ আপুনি পাবলৈ সক্ষম হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত আপুনি ঘৰখনৰ পৰা ওলাই আহিবলৈ বাধ্য হ'ল যদি অকণমান আমাক জনাই কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত আপুনি সেই সিদ্ধান্ত ল'লে কিন্তু মানে কৈছোঁ মই ল'ৰাই আচলতে অকণমান হেৰি সেৱন কৰে কিন্তু মোক বহুত কথাত মোক ফাঁকি দিলে মোক কিন্তু মোৰ অসুখ এটা আছিলে অসুখটো ইমানেই মানুহজনে যত্ন কৰিলে দেলহি পৰ্যন্ত নিলে মোক ভাল কৰিব নোৱাৰিলে অকস্মাতে গোলাঘাটৰ ডক্টৰ দীপক দত্ত বুলি কয় এজন ডাক্তৰে মোৰ অসুখটো ভাল কৰিলে এপিলেপচি আছিলে মোৰ যেতিয়া তেখেতে সেইটো ভাল কৰি দিলে 19 চনত ভাল হ'ল 20ত মই এখন কিতাপ লাল আৰু সেইটো হোৱাৰ পিছৰ পৰা ভাল হোৱাৰ পিছৰ পৰাই বহুত কথা পাহৰা কথা মোৰ মনত পৰি গ'ল মোক যিবিলাক কথা ফাঁকি দিছিলে চব মই ধৰা পেলালোঁ তাৰমানে তেনেকুৱা নিচিনা হ'ল সেই ধৰা পেলোৱাৰ কাৰণে তাহাঁতি আচলতে অকণমান হেৰি কৰিবলৈ ল'লে আৰু যেতিয়া খোৱা বোৱা নিচাযুক্ত দ্ৰব্য খাই মই ধৰা পেলাওঁ আৰু মই ফাঁকি দিয়াৰ আচলতে ইমান ফাঁকি তেনেকুৱাবিলাকত থকাতকৈ মই এনেকৈ থকাটো বেছি ভাল সেইকাৰণে মই এইটো হেৰি কৰিলোঁ আচলতে নহ'লে অৱহেলা অপমান পাইছিলে নেকি আপুনি অপমান পাইছোঁ মই যথেষ্ট সন্তানৰ পৰা অপমান পাইছোঁ মই এইটো মানে আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া মই এইটো প্ৰকাশ কৰা নাই মানে বোলে পুত্ৰক লৈ পেলাই মই কিন্তু কবিতা এটা লিখি থৈছোঁ পুত্ৰ তুলি ভাবিছিলোঁ হ'ব মোৰ ভাল আজি সেই পুত্ৰ মোৰ হ'ল জমকাল কাল সৰ্পৰ ৰূপে মোৰ পুত্ৰ জন্ম হ'ল কপালতে খুট মাৰি পুত্ৰ পলাই গ'ল পুত্ৰ তুমি নুতুলিবা কন্যা দিবা দান তেতিয়াহে তোমাৰ যদি থাকিব সন্মান মূৰ্খ পুত্ৰ নুতুলিবা তুলিব নাপায় জ্ঞানী পুত্ৰ নুতুলিলে কান্দিবা সদায় জ্ঞানী পুত্ৰ ল'ৰাজনে তোমাক নিদিয়ে চকু মাত এষাৰ মাতিলেও লগাই দিব ভুকু কাকো নামাতো মই ক'লৈকো নাযাওঁ এতিয়া জীৱনটো মোৰ কেনেকৈ কটাওঁ মই সেইটো লিখিছিলোঁ সেইটো লিখাৰ পৰা মই বহুত কথা শুনিছিলোঁ তাৰমানে কিন্তু মই সেইটো অতি মানে বেজাৰত পৰি পেলাই ল'ৰা তাৰমানে অলপ দিন ল'ৰা নাইকিয়া হৈছিলে মোৰ কিন্তু মই পিছত গম পালোঁ কৈ দিছোঁ মই সত্য কথা আৰু এইটো মানে আত্মগোপন কৰি আছিলে কিন্তু পিছত টিভিত কি দেখুৱাই দিলে যে কি মানে আলফাত গৈছিলে আলফাত যোৱা দেখি চাণ্ডাৰ কৰিলে কিন্তু একদম এইটো ফাঁকি কথা মই ধৰা পেলালোঁ এইটো মানে আত্মগোপন কৰি আছিলে এতিয়া মোক বোৱাৰীয়ে এদিন ক'লে যে তাত মানে যেতিয়া ল'ৰা নাইকিয়া হ'ল মই খবৰ দিবলৈ ক'লত ওচৰৰ এজনেও ক'লে বোৱাৰীয়েও ক'লে আপোনাৰ ল'ৰা ককাই ভাইক খবৰ নিদিলোঁ তেতিয়া কৈছে যে আপোনাৰ ল'ৰাই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰা নাই নহয় খবৰ দিবলৈ মোৰ ককাই ভাইটো মোক বেয়া পাব তেতিয়া বোলে সেইটো বোলে খবৰ দিবলগীয়া কথা নহয়
কিন্তু বোৱাৰীয়ে বাপেকৰ আগতো কয় যে তেওঁ চাকৰিত কৰি আছে ক'ৰবাত, কিন্তু নাই, চাকৰি কৰা নাই, সেইটো মই জানো। মই সেইবিলাক কথা কোৱাৰ কাৰণেই তেওঁলোকে তাৰমানে অকণমান হেৰি এটা কৰে মোক। আৰু মই লিখা পঢ়া কৰাটো মানে ভাল নাপায়। লিখা পঢ়া কৰাতকৈ আপুনি মানে টকা পইচা কিমান পাইছিলে এখেতে ৰিটায়াৰৰ পিছত মই গম পালোঁ যে কিমান লাখ টকা পাইছিলে, কিন্তু মই সেইটো 5 টকা এটাৰ কাৰণে মই সময়ত কান্দিব লাগে। সম্পত্তিৰ কাৰণে কিবা বিভেদ আহিছিলে নেকি আপোনালোকৰ? সম্পত্তি লৈ পেলাই মই একো হেৰি নকৰোঁ, সম্পত্তি লৈ পেলাই একো হেৰি কৰা নাই। খালি মোৰ পইচা পাতি লৈ পেলাই মই তেতিয়া একো নাজানো। পইচা পাতি লৈ পেলাই মোক তাৰমানে 5 টকা এটাও মই খুজিব লাগে। মই চাদৰ মেখেলা পাৰি কৰোঁ, সেই পাৰি বিক্ৰী কৰি মই হেৰি কৰোঁ। কিন্তু তাৰ কাৰণেও শুনিলোঁ মই আত্মগৌৰৱ কৰোঁ, নিজে যে গান লিখি গান গাওঁ। মই সেইকাৰণে কবিতাত লিখি থলোঁ, আত্মগৌৰৱ কৰি মই বৰ ভাল পাওঁ, পাৰি কৰি গান গাই মানুহক জহাওঁ, পাৰিবিলাক কিনি নিলে পাম মই ধন, তেতিয়াহে যদি আনন্দত ভৰিব মোৰ মন। তাৰপৰা এবাৰ মই হাত চাত ভাগিলে শিপা এটা লিখিছিলোঁ। তাৰপিছতে দেৰগাঁৱত লেখিকা সন্থাৰ পৰা মোক কবিতা প্ৰকাশ পালে, মোক ক'লে যে আপোনাৰ কবিতা প্ৰকাশ পালে আমাৰ দেৰগাঁও অসমৰ ভিতৰত প্ৰথম হৈছে। তেতিয়া মোক ল'ৰাই ক'লে যে হেৰি সাহিত্যিক বোলে, এনে ক'লে। তাৰপৰা শিপা এডাল দিয়াৰ পিছত এজনী মানুহে ভাল হ'ল অ' বাইদেউ আপোনাৰ শিপাই বোলে মোৰ হাত ভাল কৰি দিলে ভৰি, হেৰি তেনেকৈ ক'লে। সি ক'লে বোলে কবিৰাজ। মই এতিয়া লিখি থলোঁ কবিতা, পুত্ৰই মোক নাম দিলে কবিৰাজ সাহিত্যিক, জেঠিতীয়েও কৈ দিলে ঠিক ঠিক ঠিক, সপোন মোৰ বাস্তৱ হ'ল বৰ ভাল পালোঁ, কবিতাৰ আকাৰে নাম ৰাখি থলোঁ, বন দৰৱ গোটাই মই কৰি থাকিম দান, তেতিয়াহে জীৱনত আনন্দ লভিম অকণমান। আপোনাৰ যিহেতু তিনিদিগৰ সন্তান, 2 পুত্ৰ 1গৰাকী কন্যা, পুত্ৰৰ পৰা চৰম অৱহেলা বুলিয়ে কৈছোঁ মই, চৰম অৱহেলিত অপমানিত হৈ আপুনি বৰ্তমান সময়ত এখন বৃদ্ধাশ্ৰম আপোনাৰ পৰিচয় বৰ্তমান গ্ৰহণ কৰিবলগীয়া হৈছে। জীৱনৰ এই মুহূৰ্তটোত আপুনি আহি নিজকে নতুনকৈ জীয়াইছে, কি ক'ব? এই সমগ্ৰ এই সময়খিনিৰ বিষয়ে কথা আপুনি কি ক'ব? কি আপুনি অনুভৱ? মই মানে মাজে মাজে কিছুমান কথা মনত পৰি থাকে। মোৰ ঘৰ দুৱাৰ বিক্ৰী কৰি দিছিলে ল'ৰাই, 3 লাখ টকা লোন ল'লে। লোন লোৱাৰ পিছত 4.5 লাখ বুলি ক'লে বেংকত মোক। 4.5 লাখ কেনেকৈ হ'ল সুধিলত, তেতিয়া মই হেনো নাজানো এনে কৈছে। পিছত গম পালোঁ, মোক এদিন গোলাঘাটলৈ লৈ গৈছিলে, ঘৰটো যেতিয়া বিক্ৰী কৰিছিলে। যোৰহাটৰ ৰজা মৈদামৰ জয়ন্ত বৰা নে কোনোবা এজন মানুহ বৰুৱা নে কি, তেখেতক বিক্ৰী কৰিছিলে। ঘৰটো এৰি দিবলৈ কৈছে। তেতিয়াতো মই ঘৰ এৰি দিয়া কেলে এৰি দিছে গম নাপাওঁ। তেতিয়া পিছতহে গম পালোঁ যে ল'ৰাই ঘৰটো বিক্ৰী কৰিছিলে। যোৰহাট মোক গোলাঘাটলৈ লৈ গৈছিলে কোৰ্টলৈ। কোৰ্টত উকিলে ক'লে যে আপুনি হেৰি টকা 1.5 লাখ দিলে মই আপোনাৰ ঘৰটো ৰাখি দিম, টকা 1.5 লাখ দিলে মই ঘৰটো ৰাখি দিম। মানে তাৰমানে ল'ৰাই সেই 1.5 লাখ টকা মোৰ পৰা চেকত চহী কৰাই পেলাই লৈ যায়। লৈ গৈ পেলাই সেই 4.5 লাখ টকা লোন হেৰি কৰোঁতেই মানে মই আশ্ৰম পাবহিলগীয়া হ'ল। তাৰমানে লোন মাৰ যোৱাই নাই। তাহাঁতি কৈ থাকে যে লোন মাৰ গ'ল, মায়ে ফাঁকি দি আছে, কিন্তু মই ফাঁকি দিয়া নাই আচলতে। এইটো বেংকলৈ মই এতিয়া ছাৰহঁতক লৈ গ'লোঁ, ছাৰহঁতৰ আগত বেংকত চব কথা কৈ দিলে। আশ্ৰমত ছাৰক লৈ গৈছিলোঁ বেংকলৈ, চব কথা কৈ দিলে। তেনেকেই তাৰমানে থাকিবলগীয়া হ'ল মই। আৰু কিন্তু বেজাৰ ভাৱ এতিয়া মই নানো। এতিয়া মোৰ বেজাৰৰ দৰকাৰো নাই, আৰু মোক নালাগে সম্পত্তি, নালাগে মোক। যি পইচা পাইছোঁ এয়ে মোৰ যথেষ্ট। আৰু মই লিখা পঢ়া কৰি এনেকৈ জীৱনটো উজ্জ্বল কৰিম বুলি কেনেকৈ মানুহজনৰ কেনেকৈ নামটো ৰাখোঁ। এখেতে যেনেকৈ ফুটবল খেলি গোলাঘাট জিলাৰ নাম উজ্জ্বল কৰিলে, ময়ো তেখেতৰ নামটো তেনেকৈ উজ্জ্বল কৰিম, সেইটো কাৰণেই মই ভাবি থাকোঁ। তাৰমানে যথেষ্ট আশা লৈ আপোনালোকে এখন ঘৰ বান্ধিছিলে, আপোনাৰ স্বামীয়ে আৰু আপুনি। সেই ঘৰখন সম্পূৰ্ণৰূপে এতিয়া বৰ্তমান থানবান হৈ গ'ল। আপোনাৰ পুত্ৰ, আপোনাৰ কন্যা, এই সমগ্ৰ ঘৰখন যে আপোনালোকে সপোন দেখিছিলে, এতিয়া সেই নাই, সেই পৰিৱেশ নাই। সেই পৰিৱেশ এতিয়া নাই। মই এইটো দেখাও নাই বা চাবলৈ মই যোৱাও নাই। মানে মই নাযাওঁ, সেইটোকে ভাবি লৈছোঁ। মোৰ যি ভাইটি ভণ্টি আছে, ভাইটি ভণ্টিয়ে মোৰ খবৰ খাতি ৰাখে, বা মোৰ অন্য বাইদেউ পেহীৰ ছোৱালী হেৰি সকলোৱে মোক খবৰ ৰাখে। বাকীবিলাকে মোৰ ঘৰৰ মানুহে খবৰ কৰা নাই এতিয়ালৈকে। মোৰ দেওৰহঁতে কোনেও মোৰ সেইটো খবৰ ৰখা নাই। যাৰ যোৱালে কেতিয়াবা মাজতে অকণ ফোন এটা কৰে, নিয়ে একো নকৰে, তাৰমানে একো হেৰি নকৰে। আৰু আপুনি সাংঘাতিক ধৰণে এগৰাকী সাহসী মহিলা। আপুনি নিজৰ স্বামীৰ নাম ৰাখিবলৈ এনেকৈ ওলাই আহিছে। মোৰ সৈতে কেইখনমান কিতাপ আছে, আপুনি যদি মোক জনায় যে এই কিতাপকেইখন কেতিয়া আপুনি আৰু কেনেধৰণেৰে আপুনি প্ৰকাশ কৰি উলিয়াইছিলে, এই কিতাপকেইখনৰ আঁৰত যি কাহিনী আছে আমাৰ দৰ্শকসকলৰ। তাৰমানে মই যেতিয়া মোৰ অসুখটো ভাল হ'ল, এপিলেপচি ভাল হ'ল, মই দীপক দত্তক লৈ পেলাই এটা কবিতা লিখিলোঁ। দীপক দত্ত মোৰ বাবে হ'ল ভগৱান, যাৰ বাবে বেমাৰৰ পৰা পালোঁ পৰিত্ৰাণ,
মই আকৌ ভাবিছিলোঁ জীৱনটো মোৰ যাব, ফুটুকা নিৰ্বাস তাকে মনত ৰাখি ল'ব। স্বামীৰ যত্নত সফল নহ'ল, অকালতে স্বামী মোৰ স্বৰ্গগামী হ'ল। গোসাঁই ঘৰত বন্তি জ্বলাই কৰিছোঁ প্ৰণাম, কবিতাৰ ৰাখি থৈছোঁ নাম। তেখেতৰ সেই অসুখটো মোৰ ভাল কৰি দিয়াৰ কাৰণেই মই ৰাতি শুই থাকোঁতে অকস্মাতে মোৰ এটা কবিতা আহে বা গান এটা আহে, এনেকুৱা তাৰমানে মই তেনেকৈ লিখিলোঁ। লিখাৰ পিছতে যেতিয়া মই এটা কবিতা তাত লিখিলোঁ, কবিতা লিখিবলৈ মন যায়, হ'ব নোৱাৰোঁ কবি, কিনো কবিতা লিখি মই বয়স দিলে ভাতি, এনেকৈ আছে। লাষ্টত থলোঁ যে কবিতাবোৰ পঢ়ি থ'ম, চাই হৈ ৰ'ব, কাঁহৰ বাচন ধুই থাকিম, মনত পৰিব। তাৰমানে মোৰ কবিতা প্ৰকাশ কোনে কৰিব, সেইটো লৈ পেলাই মই সেইটো লিখিছিলোঁ। কিন্তু পিছত জোঁৱায়ে মোৰ প্ৰথম এইখন সপোন কিতাপখন উলিয়ালে, এইখন। তাৰ পিছত 22 চনত আহি পেলাই সাৰথীত যেতিয়া মোৰ লিখা পঢ়াও পালে, তেতিয়া সাৰথীত মল্লিকা বেগমে মোৰ সাংস্কৃতিক মহাসভাত জইন কৰি ল'লে, মোক লৈ পেলাই এই দ্বিতীয়খন সপোন উলিয়ালে। তাৰমানে এই দ্বিতীয়খন সপোন এইখনৰ নামটো মই সপোনেই দিলোঁ। বেলেগ কৰিব লাগিছিলে, কিন্তু মই এতিয়া নাজানিলোঁ। তাৰপিছত এতিয়া যিখন ওলাল কবিতা পুথি, এইখন আবেলি ৰং বুলি দিলোঁ, আৰু চতুৰ্থখন গল্প, এইখন জীৱনৰ ঢৌ বুলি দিছোঁ। এইখন 4খন কিতাপ ওলাইছে এতিয়ালৈকে। আৰু মোৰ যথেষ্ট লিখি থোৱা আছে, আৰু বিয়া নামৰ হেৰি লিখি থোৱা আছে, বা গান, দেহ বিচা গীত, টোকাই গীত, এইবোৰ চব লিখি থোৱা আছে মোৰ। স্বামীৰ স্মৃতিত বৰ্তমানেও দেৰগাঁওবাসীয়ে সোঁৱৰে স্বামীক, আপোনাৰ স্বামীক। আপুনি বৰ্তমানে আপোনাৰ জীৱনটো নতুনকৈ জীয়াবলৈ আৰম্ভ কৰিছে, আৰু যি আপোনাৰ এই সাহিত্য চৰ্চাৰ দিশটো বা কবিতা লিখাৰ যি দিশটো, এই বিষয়ে আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ গৈ আছে। কিন্তু তাৰ মাজতো যেন ক'ৰবাত কিবা এটা শূন্য হৈ ৰৈছে, সেই বিষয়ে আমিও অনুভৱ কিছু পৰিমাণে, আপোনাৰ দৰে কৰিব নোৱাৰিলেও কিছু পৰিমাণে কৰিছোঁ। এই যে আপুনি এই যে সাহিত্যৰ দিশটোত আপুনি নিজকে বিলীন কৰি দিছে, আপুনি কবিতা লিখিবলৈ লৈছে, আপুনি বিভিন্ন ধৰণৰ কাম কাজ আপুনি হাতত লৈছে অমৰাৱতী এই বৃদ্ধাশ্ৰমখনত। নতুনকৈ এখন ঘৰটো নহয়, কিন্তু নতুন এটা জীৱন আপুনি লাভ কৰিছে, কি ক'ব এই বিষয়ে? মানে নতুন জীৱন লাভ কৰিলোঁ মই, আৰু আজি ঘৰত থকা হ'লে মই এইবিলাক ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰোঁ। তাৰমানে মোক এদিন কৈছিলে ঘৰতে এজনে, যে এইবোৰ লিখা পঢ়া কৰাতকৈ আপুনি চাদৰ মেখেলা পাৰি কৰি থাকিলে আপোনাৰ ইনকম এটা হৈ থাকিব। তাৰমানে মই এতিয়া ক'লোঁ যে মইতো চুকৰ ভেকুলী হৈ নাথাকোঁ, তেতিয়াহ'লে লিখা পঢ়াত মানুহ আগবাঢ়ি যোৱাটো সকলোৱে উৎসাহ দিব লাগে। কিন্তু মই আশ্ৰমলৈ আহি পেলাই সাংস্কৃতিক মহাসভাই যিটো মোক স্থান দিলে, সাংস্কৃতিক মহাসভাৰ কাৰণে আজি মই আগবাঢ়ি গৈ আছোঁ। আৰু মিটিঙে চিটিঙে ক'ৰবাত যাবলৈ পাওঁ বা তেনেকুৱাবিলাকত মানে অতি গান বাজানা শুনি থাকিলে মোক খাবলৈও নালাগে, মোৰ ইমানেই ভাল লাগে। তাৰমানে ইয়াৰ আশ্ৰমলৈ আহি পেলাই মই তেনেকৈ বহুতো লিখিলোঁ গান, বা ঘৰত তাত থাকোঁতেও লিখিলোঁ। যিহেতু বহুকেইখন কিতাপ উলিয়াইছে আপোনাৰ, বহুকেইটা আপুনি কবিতা ৰচিছে, স্বামী আৰু আপোনাৰ সপোন যি আছিলে তাক লৈ বা স্বামীক লৈ কিবা লিখিছিলে নেকি? কবিতা লিখি থোৱা আছে, স্বামীক লৈ পেলাই লিখা। কষ্ট অকণমান চাগে। আহিলা অকলে, গ'লাগৈ অকলে, অকলশৰীয়া কৰি মোক এৰি থৈ। আহিলা অকলে, গ'লাগৈ অকলে, অকলশৰীয়া কৰি। জীৱনৰ বিয়লি বেলাত অকলশৰে মই কেনেকৈ কটাম, এপিলেপচিয়ে মোৰ সকলো হৰিলে, মানুহেও দেখি মোক ভয়হে কৰে। মোৰ বেমাৰ হয়তো তেওঁলৈ যাব, ইয়াৰ ডাক্তৰ জানো বিচাৰি পাব। গুণশৰ্মা নাম তোমাৰ গুণগৰিমা অপাৰ, অথাই সাগৰত পৰি নাপালা যে পাৰ। লোকপ্ৰিয় আছিলা তুমি নহয় গোপীনাথ, সকলোকে লগাইছিলে আশাৰ মিঠা মাত। এতিয়া যিহেতু আপুনি নিজকে এই সাহিত্যৰ চৰ্চাত আপুনি বিলীন কৰি দিছে, আৰু নতুনকৈ জীৱনটো জীয়াবলৈ বিচাৰিছে, আৰু নতুনকৈ জীৱনটো আচলতে জীয়াইছে, খুব সুন্দৰ এটা জীৱন, খুব সুন্দৰ এটা পথ আপুনি বাছি লৈছে। এই যি লিখা মেলাৰ যি পথটো আপুনি বাছি লৈছে, আচলতে এনেকুৱা কাৰো নহওক, সকলোৱে এয়াই বিচাৰে, সকলোৰে পিতৃ মাতৃৰ যাতে ঠিকনা বৃদ্ধাশ্ৰম কেতিয়াও নহওক, সকলোৱে সেয়াই বিচাৰে। বৰ্তমান সময়ত যিহেতু আপুনি এই লিখা পঢ়াৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছে, আৰু আপুনি যথেষ্ট পৰিমাণে শিক্ষিত বুলি মই কৈছোঁ, উঠি অহা যুৱচামৰ বাবে কিবা এটা যদি আপুনি বাৰ্তা তেওঁলোকক দিব বিচাৰে, কিবা এটা যদি তেওঁলোকক ক'ব বিচাৰে যে পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা কেনেকুৱা হোৱা উচিত, বা সমাজখনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা কেনেকুৱা হোৱা উচিত, কি ক'ব এই বিষয়ে? আচলতে পৃথিৱীখন দেখিবলৈ পায় কাৰ পৰা? যি মাক বাপেকে
10 মাহ 10 দিন গৰ্ভত ৰাখি যিটো এটা কষ্ট অনুভৱ কৰি পেলাই জন্ম দিয়ে, সেই পিতৃ মাতৃয়ে এটা সময়ত মানে অৱহেলাৰ হেৰি হয়গৈ। কিন্তু সেইটো আচলতে কৰিব নালাগে। কিন্তু আজি বৃদ্ধাশ্ৰমত পতাৰ কাৰণে সকলোৱে এনেকুৱা এটা আনন্দ কৰিবলৈ পাইছে যে আমি ঘৰত থাকি এইটো আনন্দ কৰিবলৈ কেতিয়াও নাপাওঁ। কিন্তু আজিকালি পুত্ৰ সন্তান তুলিও মানুহে নাই বুলি ক'বলগীয়া হৈছে। তাৰমানে বহুতেতো চিনাকি দিলেও বেয়া পায় যে কিহৰ কাৰণে চিনাকিটো আমাৰ দিব লাগে, বা মই আশ্ৰমত থাকি আশ্ৰমত থকা কথা যদি কাৰোবাক ক'বলৈ পাওঁ সেইটোও তাৰমানে বেয়া বুলি পেলাই কয়। কিন্তু মইতো সেইটো ফাঁকি দিব নোৱাৰোঁ। আশ্ৰমত সঁচা, এইটো মিছাটো ক'ব নোৱাৰোঁ। যেতিয়া মানে মোৰ যেতিয়া মানে এবনৰ্মেল বুলি জনালে সকলোৰে আগত, বহুতেই গম পায় মোৰ কথা যে এজন মানুহে এদিন মোক কৈছে যে ছাৰেতো ৰিটায়াৰ হোৱাৰ পিছত ইমান টকা পাইছিলে। তেতিয়া এজনী মানুহক ক'লে, মোৰ ঘৰৰ মানুহে কৈছিলে যে আপোনাৰ বোলে মোৰ কথা সুধিলত কি বুলি ক'লে, বোলে আপোনাৰ কথা বোলে আপোনাৰ এবনৰ্মেল বুলি কৈছে আপোনাৰ কথা। মই সেইকাৰণে এবনৰ্মেল হয়নে নহয় মই দেখুৱাওঁ, তাৰমানে মই সেইটোকে ভাবি আছোঁ। কিন্তু ভগৱানে মোক সেইটো হেৰি দিয়ক, তাহাঁতি তেনেকেই থাকক, তাহাঁতক মই সাও দিছোঁ বুলি কোৱা নাইকিয়া। কিন্তু মই মোৰ নিজৰ পথ বাছি লৈছোঁ, মই নিজৰ আশ্ৰমতে এনেকৈ থাকিম আনন্দৰে সদায় লিখা পাঠ আগবাঢ়ি গৈ পেলাই। কিন্তু ভগৱানে সহায় কৰক মোক। অতিশয় সাহসী আপুনি, আৰু আপুনি আপোনাৰ এই যি নতুন আপুনি জীৱন লাভ কৰিছে, নতুন আপুনি জীৱনটো বাছি লৈছে, তাত আপুনি সফল হওক, মই সেয়াই কামনা কৰিম। আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, এয়া হৈছে মিনতী শৰ্মা বৰুৱা। ঘৰ এখেতৰ দেৰগাঁৱত আছিল। প্ৰয়াত স্বামীৰ তেওঁৰ মৃত্যু হোৱাৰ পাছত তেখেতে যি যান্ত্ৰণা, তেখেতে যি লাঞ্ছনা সহ্য কৰিবলগীয়া হ'ল, তাৰ পাছত যি এগৰাকী সুস্থ নাৰীক অসুস্থ বুলি তেওঁলোকে প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিল একাংশ মানুহ। আৰু তাৰ পাছত তেখেতে নিজৰ যি শিক্ষা, নিজৰ যি জ্ঞান, সেই নিজৰ জ্ঞান তেওঁ প্ৰয়োগ কৰি বৰ্তমান সময়ত তেওঁ 4খনৰো অধিক পুথি লিখি উলিয়াইছে। তেওঁ বহু কবিতা ৰচিছে আৰু বৰ্তমানে তেওঁ সুকীয়াকৈ নিজা এটা পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁৰ স্থান ঠিকনা অমৰাৱতী বৃদ্ধাশ্ৰম, কিন্তু তেওঁ জীৱনটো নতুনকৈ জীয়াবলৈ আৰম্ভ কৰিছে। পুত্ৰ আছে, কন্যা আছে, সকলো আছে, পৰিয়ালবৰ্গ সকলো আছে। কিন্তু বৰ্তমান সময়ত মিনতী শৰ্মা বৰুৱাই এটা নিজা পৰিচয় লাভ কৰিছে। এইখন সমাজলৈ এয়া এটা বাৰ্তা যে স্বচক্ষুৰে আমি ভগৱান দেখা নাই, কিন্তু আমাৰ সৈতে পিতৃ মাতৃ থাকে। গতিকে পিতৃ মাতৃক আমি কেনেধৰণেৰে সেৱা কৰিব লাগে, পিতৃ মাতৃক আমি কেনেধৰণেৰে ৰাখিব লাগে, পিতৃ মাতৃৰ যি আমাৰ জীৱনত গুৰুত্ব, সেই গুৰুত্ব যেন এবাৰ প্ৰকাশ কৰি দেখুৱাইছে এই মিনতী শৰ্মা বৰুৱাই। প্ৰতিজন পুত্ৰ, প্ৰতিজন কন্যাই মনত আচলতে ভবা উচিত যে পিতৃ মাতৃৰ স্থান ঠিকনা বৃদ্ধাশ্ৰম যাতে কোনো কালেই নহওক, কোনোদিনেই নহওক।